হাই হেল্ল' নমস্কাৰ মই আদিত্য স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি লৈ আহিছোঁ এটা টেকনিকেল ভিডিঅ' আপোনালোকৰ যদি লাইচেন্সত মোবাইল নাম্বাৰটো আপডেট নাই তেতিয়াহ'লে কেনেকৈ মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰে তাকে আজি মই দেখুৱাম সৰু ভিডিঅ' এটা মোবাইলৰ পৰা আপোনালোকে লাইচেন্সত মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব তাৰ কাৰণে প্ৰথমতে কোনোবা এটা ব্ৰাউজাৰলৈ যাব লাগিব মই কম ব্ৰাউজাৰটো লৈ লৈছোঁ তাতে আপোনালোকে লিখিব লাগিব পৰিবহণ লিখিলে তেওঁলোকৰ এটা ৱেবছাইট আছে ৱেবছাইটটো আহি যাব এনেকৈ আৰু ইয়াতে পৰিবহণ সেৱা বুলি আহি যাব তাৰপিছতে আপোনালোকে তাতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পপআপ এটা আহিব ইয়াৰ পিছত ইয়াতে দিছে বাওঁ সাইডে থকা ত্ৰিনডাল আঁচ আছে যে তাতে ক্লিক কৰি দিব তাৰপিছত ইয়াতে দেখিব ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসেছ তাতে ক্লিক কৰি দিব তাৰপিছত এনেকৈ ষ্টেটখন সিলেক্ট কৰিবলৈ আহিব ষ্টেটটো লিখি দিব ইয়াতে ষ্টেট আপোনালোকৰ যি হয় তাকে লিখি দিব ইয়াতে মই অসমীয়াত বনাইছোঁ যেহেতু আসাম লিখি দিব আৰু এনেকুৱা পপআপ এটা আহিব ইয়াতে কাট কৰি দিব তাৰপিছত ইয়াতে লাইসেন্স মেনু বুলি থাকিব দেখিছেনে লাইসেন্স মেনুতে ক্লিক কৰি দিব তাতে ইয়াতে তললৈ যাবগে আদাৰ্ছত ক্লিক কৰি দিব আদাৰ্ছত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখিছেনে আপুনি তললৈ চাব মোবাইল নাম্বাৰ আপডেট বুলি লেখা থাকিব তাতে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব ইয়াতে সিলেক্ট কৰিব লাগিব ইয়াতে আপুনি ড্ৰাইভিং লাইসেন্স সিলেক্ট কৰি দিব লাগিব ইয়াতে ড্ৰাইভিং লাইসেন্স সিলেক্ট কৰি দিব লাগিব সিলেক্ট কৰাৰ পিছত ইয়াতে লাইসেন্স ইস্যু ডেটটো যেতিয়া আপোনাৰ লাইসেন্সখন ইস্যু কৰিছিলে তাৰ ডেটটো লিখি দিব লাগিব তাৰ তলতে আপুনি লিখি দিব লাগিব ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰটো ইয়াতে ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰ যেনেকৈ আছে তেনেকৈ লিখি দিব লাগিব আসামৰ কাৰণে AS05 লিখিব লাগিব তাৰপিছত স্পেচ এটা দিব লাগিব তাৰপিছত আপুনি নাম্বাৰটো টাইপ কৰি দিব তাতে আৰু তাৰ তলতে আছে ডেট অফ বাৰ্থটো আৰু ডেট অফ বাৰ্থটো আপুনি ভৰাই দিব তাৰপিছত সাবমিট কৰি দিব তাৰপিছত এনেকৈ আপোনাৰ লাইসেন্সৰ ডিটেইলছটো আহি যাব আৰু ইয়াতে দেখিছেনে যি নাম আছিলে আপোনাৰ লাইসেন্সখনৰ সকলোবোৰ নাম আহি যাব আৰু সাইডলৈ লৈ যাব ইয়াতে ডেট অফ বাৰ্থটো লেখা থাকিব ইয়াতে আগৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে সেইটোও লেখা থাকিব তাৰপিছত আপুনি প্ৰচিড কৰিব লাগিব প্ৰচিড কৰি দিব আপুনি ক্লিক কৰি দিব তাতে ইয়াতে নিউ মোবাইল নাম্বাৰ এণ্টাৰ কৰিবলৈ আহিব তাতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব তাৰপিছত ৰিজন কিহৰ কাৰণে আপুনি চেঞ্জ কৰিব খুজিছে আৰু ৰিজনটো ইয়াতে লিখি দিব লাগিব ইয়াতে ব্লক সিম লিখি দিব ব্লক সিম কাৰ্ড হৈ গ'ল আপোনাৰ পুৰণা সিমটো নাইকিয়া হৈ গ'ল বা ব্লক হৈ গ'ল সেয়েহে ব্লক সিম কাৰ্ড বুলি লিখি দিব মই তেনেকৈ লিখি দিছোঁ আৰু তলত আকৌ কনফাৰ্ম মোবাইল নাম্বাৰটো আকৌ ভৰাই দিব তাৰপিছত প্ৰচিড কৰি দিব ক্লিক কৰাৰ পিছতে এটা OTP আহিব আৰু OTPটো ইয়াতে টাইপ কৰি ভৰাই দিব লাগিব ভেৰিফাই OTP আহি গ'ল তাৰপিছত দেখিছেনে সাকসেসফুলি আপডেট লাইসেন্স নাম্বাৰ ইমান মোবাইল নাম্বাৰটো সাকসেসফুলি আপডেট বুলি আহি যাব আৰু এয়া আছিলে সৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব দেই পাহৰি নাযাব